মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইতিমধ্যে তোমালোকৰ 2014 চনৰ পাঠীগণিতৰ question number 55 লৈকে তোমালোকক কৰাই দিছো। আজি 56 পৰা আৰম্ভ কৰি বাকিখিনি মই কৰিবলৈ চেষ্টা কৰিম। বিছে তোমালোকে এইবিলাক ফলো আপ কৰিবা, কাৰণ এই অংকৰ নেচাৰবিলাক একেই থাকে। গতিকে তোমালোকে ফলো আপ কৰিলে অনায়াসে তোমালোকে ফটককে এক্সামিনেশ্যনত কোৱালিফাই হ'বলৈ সক্ষম হ'বা। সো আমি আৰম্ভ কৰিছোঁ question number 56। ইয়াত কি কৈছে, এটা বাহুৰ প্ৰত্যেক বাহুৰ দৈৰ্ঘ্য দুগুণ বৃদ্ধি কৰিলে ইয়াৰ পৰিসীমা কিমান গুণ বৃদ্ধি হ'ব। আচ্ছা, এইটো কোৱেশ্চনটোত অলপ মিষ্টেক আছে। ইয়াত বাহু নহ'ব, তোমালোকৰ এইটো হ'ব বৰ্গ। আচ্ছা, তোমালোকে বৰ্গটো চিনি পোৱা। বৰ্গ হ'ল তোমালোকৰ এটা চতুৰ্ভুজ যাৰ চাৰিওটা বাহু সমান আৰু প্ৰত্যেকটো কোণে 90 ডিগ্ৰী। ফাইন। এতিয়া তোমালোকে অংকটো কেনেকৈ সলভ কৰিবা দেখাই দিছোঁ ৰ'বা। তোমালোকে ধৰি ল'বা যে এটা বাহুৰ দৈৰ্ঘ্য x, এটা বাহুৰ দৈৰ্ঘ্য যদি x হয় তেনেহ'লে আমাৰ অৰিজিনেল পৰিসীমা p ও লিখিলা না, পৰিসীমা কিমান হ'ব? ফৰ্মুলা মতে 4 ইনটু বাহুৰ মাপ x, 4 ইনটু x তাৰমানে 4x হৈ গ'ল। তেনেহ'লে 4x হ'ল। এতিয়া তোমালোকক কৈছে কি যে বাহুৰ দৈৰ্ঘ্য দুগুণ কৰিব লাগে। তেনেহ'লে ইয়াত হ'ব আমাৰ 2x, প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য আমাৰ 2x হ'ব। তেনেহ'লে নতুন পৰিসীমা যিটো, আচ্ছা তাৰমানে কি p নিউ, নতুন পৰিসীমা কি হ'ব? একে ফৰ্মুলা 4 ইনটু 4 ইনটু বাহুৰ দৈৰ্ঘ্য নতুন বাহুৰ দৈৰ্ঘ্য হ'ল 2x। এতিয়া তোমালোকে পূৰণ কৰিলা 4 ইনটু 2 8 হৈ গ'ল তোমালোকৰ 8x। 8x হ'ল। 8x তোমালোকে কেনেকৈ লিখিব পাৰিবা? এনেকৈ লিখিব পাৰিবা 2 ইনটু 4x বুলি আমি লিখিব পাৰোঁ। ফাইন। এতিয়া 4x টো কি হ'ল? 4x হ'ল তোমালোকৰ আগৰ পৰিসীমা, তাৰমানে তোমালোকে লিখিলা 2 ইনটু p। তেনেহ'লে নতুন p কিন্তু এইটো দেই। তেনেহ'লে নতুন পৰিসীমাটো পুৰণা পৰিসীমাৰ 2 গুণ হ'ল। কিমান গুণ হ'ল? 2 গুণ। তেনেহ'লে অপশ্যন আমাৰ কোনটো ৰাইট হ'ব? আমাৰ ৰাইট অপশ্যন হ'ব 4। তাৰপিছত দিছে তোমালোকৰ 57ত প্ৰথম 10টা মৌলিক সংখ্যাৰ পূৰণফলৰ একক ঘৰৰ অংকটো কি? আচ্ছা, এইখিনিতে তোমালোকে এনেকৈ কৰা। মৌলিক সংখ্যাবিলাক কি? প্ৰথম 10টা মৌলিক সংখ্যা। ফাৰ্ষ্টত হ'ল 2 পূৰণ কৰিলা, 2 তাৰপিছত 3 ইনটু 5 ইনটু 7 ইনটু 11 ইনটু 13 ইনটু কিমান হ'ব? 13 পিছত কোনটো? 14 15 16 17 আছে নাই? 17ৰ পিছত আছে তোমালোকৰ 19। কেইটা হ'ল? 1 2 3 4 5 6 7 8। 19ৰ পিছত হ'ল তোমালোকৰ 23 ইনটু দিবা 23 ইনটু তাৰপিছত একেবাৰে 29। এই 10টা হ'ল আমাৰ প্ৰথম মৌলিক সংখ্যা। এতিয়া ইমান ডাঙৰ সংখ্যা এটা পূৰণ কৰিব লাগিব, তাকে আকৌ একক স্থানৰ অংকটো উলিয়াব লাগিব। গতিকে খুব ক্লামজি যেন লাগিছে, কিন্তু ক্লামজি নহয়। তোমালোকে ইয়াত ট্ৰিক ইউজ কৰিবা। ইয়াত 2 আছে, ইয়াত 5 আছে। 2 আৰু 5 যেতিয়া তোমালোকে পূৰণ কৰিবা নিশ্চয় আমাৰ কি আহিব? 10। আৰু তোমালোকে জানা 10ৰ লগত যিমান ডাঙৰ সংখ্যাই পূৰণ নকৰা কিয় একক স্থানৰ অংকটো কি হয়? 0 হয়। গতিকে তোমালোকৰ আনসাৰো 0 হ'ব। সেইকাৰণে ইয়াত দেখা যাওকচোন আছে নাই? তোমালোকৰ এই অপশ্যনটো আছে, এই 0 1 নম্বৰ অপশ্যনতে আছে তোমালোকৰ আনসাৰটো। এতিয়া কুৱেশ্যন নম্বৰ 58 মই তোমালোকক কৰাই দিছোঁ বাৰু ৰ'বা। কুৱেশ্যন নম্বৰ 58 কি কৈছে বাৰু? যে 90 20 80 25 70ৰ পৰৱৰ্তী পদটো কি হ'ব? এইটো। আচ্ছা, এইটো আমি কেনেকৈ ডিল কৰিম ৰ'বা, মই তোমালোকক দেখাই দিছোঁ। ফাৰ্ষ্ট কি আছে তোমালোকৰ? 90। 90ৰ পিছত আছে তোমালোকৰ 20। তাৰপিছত আছে 80। তাৰপিছত আছে 25। তাৰপিছত কিমান আছিলে? তাৰপিছত আছিলে নিশ্চয় 70। আৰু ইয়াৰ পিছৰ পদটো তোমালোকক উলিয়াব দিছে। তোমালোকে লক্ষ্য কৰিছা যে 90ৰ পিছত আহিছে 80, তাৰমানে 10 কমি গৈছে। তাৰপিছত আকৌ 10 কমি গৈ 70 হৈছে। কিন্তু ইফালে আকৌ তাৰ উল্টোটা হৈছে 20ৰ পৰা বাঢ়ি 25 হৈছে। তেনেহ'লে 25ৰ পৰা বাঢ়িলে কিমান হ'ব? 30 হ'ব। গতিকে 30 আমাৰ ৰাইট অপশ্যন। ইয়াত আছে নে চোৱা যাওক। নিশ্চয় আছে তোমালোকৰ এই 30 হ'ল তোমালোকৰ প্ৰপাৰ আনসাৰ। এইবাৰ তোমালোকৰ নেক্সটটো কি কৈছে? 7টা অংক বিশিষ্ট সংখ্যা আৰু 6টা অংক
কি অংক বিশিষ্ট সংখ্যাৰ মাজত সৰ্বোচ্চ পাৰ্থক্য আচ্ছা এতিয়া এইটো চাবা টেকনিক্যাল কোৱেশ্চন 7টা অংক বিশিষ্ট সংখ্যা আৰু 6টা অংক বিশিষ্ট সংখ্যাৰ মাজত সৰ্বোচ্চ পাৰ্থক্য যেহেতু সৰ্বোচ্চ পাৰ্থক্য বিচাৰিছে সেইকাৰণে আমি প্ৰথমটো সৰ্বোচ্চ সংখ্যা লিখিম আৰু পিছতটো সৰ্বনিম্ন সংখ্যা লিখিম আৰু পাৰ্থক্যটো আমি উলিয়াম তেনেহলে 7টা অংক বিশিষ্ট সৰ্বোচ্চ সংখ্যা কিমান হ'ব 99999 নহয়নে বাৰু আৰু 6টা অংক বিশিষ্ট সৰ্বনিম্ন সংখ্যাটো কি হ'ব এটা 9 বাকি থাকিল ইয়াত 9 এটা হ'ব তোমালোকৰ 10000 এতিয়া আমি পাৰ্থক্য উলিয়াম মানে পাৰ্থক্য উলিয়ালে কিমান হ'ব 99999 ইয়াত হ'ব 89 চাইছা এইটো পাৰ্থক্য ইমান ডাঙৰ পাৰ্থক্য ওলাল আচ্ছা পিছে তোমালোকৰ অপচনত এই পাৰ্থক্যটো নাই চাইছা 2 1 3 5 এইটোই আছে তাৰমানে তোমালোকৰ কোৱেশ্চনটো ভুল আছে তেনেহলে কোৱেশ্চনত কি হ'ব লাগিছিল যে 7টা অংক বিশিষ্ট সৰ্বনিম্ন সংখ্যা তেনেহলে কিমান হ'ব 1000000 এই কেইটা অংক হল 7টা অংক বিশিষ্ট সৰ্বনিম্ন সংখ্যা হল এইটো আৰু 6টা অংক বিশিষ্ট সৰ্বোচ্চ সংখ্যা হল এইটো এই দুটাৰ পাৰ্থক্য হে হ'ব তোমালোকৰ 1 মানে কোৱেশ্চনটোত ভুল আছে হয়নে যিয়ে নহওক কিন্তু প্ৰচেছটো তোমালোকে এনেকৈ কৰিবা তেনেহলে ইয়াত তোমালোকৰ অপচন কি লিখিব পাৰিবা যদি কোৱেশ্চনটো কাৰেক্ট কৰি দিয়া হয় তেনেহলে তোমালোকৰ অপচন 1 হ'ব নহলে তোমালোকৰ অপচন কিন্তু এইটোই হ'ব কাৰেক্ট অপচন এইটোই হ'ব ফাইন এতিয়া লাষ্ট অংক এটা কি আছিল 60 60 অংকটো কি আছে এজন শ্ৰমিকে দৈনিক 6 ঘণ্টাকৈ কাম কৰি 10 দিনত এটা কাম সম্পূৰ্ণ কৰে যদি তেওঁ কামটো 6 দিনত সম্পূৰ্ণ কৰিব খুজে তেন্তে দৈনিক কিমান ঘণ্টাকৈ কাম কৰিব ফাইন তেনেকৈ 6 ঘণ্টাকৈ কাম কৰি 10 দিনত শেষ কৰে চাবা টেকনিক্যাল কথা সিম্পল কথা 6 ঘণ্টাকৈ কাম কৰি তেওঁ ফিনিশ কৰে 10 দিনত ফাইন তেনেহলে তোমালোকে লিখিবা 1 ঘণ্টাকৈ যদি কাম কৰে তেনেহলে কিমান দিনত শেষ হ'ব লাগিব বেছি দিন লাগিব সেইকাৰণে 6 * 10 হয়নে সেইকাৰণে পূৰণ কৰিব লগা হৈছে আৰু কিমান দিনত শেষ কৰিছে যদি তেওঁ 6 দিনত কামটো সম্পূৰ্ণ কৰিব খুজে তেনেহলে দৈনিক কিমান ঘণ্টাকৈ কাম কৰিব লাগিব আচ্ছা আমাক এতিয়া উল্টা কৰিব লাগিব উল্টা কি কৰিব লাগিব নহয় আমি কেনেকৈ কৰিম এনেকৈ কৰিব ৰবা সব একেই আছে ঠিকই আছে মানে 10 দিনত শেষ কৰিব হলে তেওঁ কাম কৰিব লাগে 6 ঘণ্টা therefore এক দিনত শেষ কৰিব হলে কাম কৰিব লাগিব 10 * 6 বেছি দিন লাগিব কি বেছি ঘণ্টা লাগিব বেছি ঘণ্টা কাম কৰিব লাগিব এতিয়া তেওঁ কৰিব খুজিছে কিমান দিনত 6 দিনত তেনেহলে এবাৰ তোমালোকে 6 ইয়াত দিবা তেনেহলে 6 দিনত কাম কৰিব হলে তেনেহলে তেওঁ কিমান দিন লাগিব এক দিনত কাম কৰিবৰ কাৰণে যদি ইমান ঘণ্টা লাগে তেনেহলে 6 দিনত কামটো কৰিবৰ হলে তাৰ নিশ্চয় কম দিন লাগিব সেইকাৰণে 10 * 6/6 এনেকৈ লিখিলা এতিয়া তোমালোকে কাটাকাটি কৰিবা 6 6 কাটি দিলে তেনেহলে 10 आंसर 10 ওলাল আমাৰ সোৱা যাকচোন আছে নাই দেন 10 ঘণ্টা নহয়তো 10 ঘণ্টাকে কাম কৰিব লাগিব জাস্ট অপোজিট এইটো অপচন নেক্সট তোমালোকৰ আছে 61 তলৰ কোনটো 5.05 ৰ সমতুল্য এটা একেবাৰে সহজ অংক দিছে কৈ দিছো ৰবা 5.05 মানে ইয়াৰ সমতুল্য কোনটো হ'ব পাৰে ইফালে তোমালোকে লিখা 5 আচ্ছা ৰবা প্ৰসেসটা উল্টা হৈ গৈছে ঠিক কৰি দিছো ৰবা তোমালোকে এনেকৈ লিখিবা এটা তোমালোকে আজ দিলা নহয় এই যে আমাৰ পয়েন্টটো আছে যে পয়েন্টৰ কাৰণে 1 দিলা 1ৰ পয়েন্টৰ পিছত কেইটা অংক আছে দুটা অংক আছে গতিকে দুটা শূন্য বহাই দিলা আৰু ওপৰত এবাৰ পয়েন্ট বিহীন ভাবে তোমালোকে লিখিলা 505 এতিয়া পার্সেন্ট কথাটো তোমালোকে বুজি পোৱা নহয় পার্সেন্ট মানে বাই 100
তেনেহ'লে ইয়াক 100টো যদি আমি উঠাই দিওঁ তেনেহ'লে আমি লিখিব পাৰিম 505%। তেনেহ'লে 5.05ক আমি কিদৰে লিখিব পাৰোঁ 505%, হয়নে? পাৰ্চেণ্ট মানে বাই 100। গতিকে আমাৰ অপশ্যন ৰাইট অপশ্যনটো হ'ব এইটো, কিন্তু ইয়াত আছেনে নাই? ইয়াত নাই। তেনেহ'লে আমাৰ ইয়াত এইটো দিছে এইটো নহয়, তেনেহ'লে কোনটো হ'ব 505%। সেই অপশ্যনটো কাট খাইছে। যিয়ে নহওক এয়াই আছিল তোমালোকৰ মেথছ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব চেষ্টা কৰিবা, আৰু কিবা অসুবিধা পালে তোমালোকে কমেণ্টত জনাবা। ইণ্টাৰেকশ্যন হ'লে তোমালোকক মই বহুত হেল্প কৰিব পাৰিম। আশা কৰোঁ তোমালোকে মোক ছাপোৰ্ট কৰিবা। থেংক ইউ।